নরেন্দ্র মোদী নরেন্দ্র মোদী বহুত বহুত ধন্যবাদ। খাই পাত ফালা বুলি যে কয় ইহি মানে সাঁচিও পাত ফালি ফেলে গুচি গৈছে। এইগিলা মানুহ কাঁহীত ভাত দিব লাগে। মেইন কথাটো হ'ল ইহঁতক হ'ল বাগানৰ পৰা উঠাই আনিছে, কলেজৰ পৰা উঠাই আনে, স্কুলৰ পৰা উঠাই আনে। ইহঁতে কি হৈছে কি নাই একো গম নাপায়। ইহঁতক খালি পইচা দিব লাগে, পইচা দি পেলাই উঠাই আনে, নহ'লে খাবলৈ মাতি আনে। সেইটোৱে কথা। এইটো খাই পাত ফলা নকয়, আচলতে কি হৈছে তাহাঁতে গমেই নাপায়। ইহঁতখিনিক মাতি আনে। তো গাইজ, এই ভিডিঅ'টোত যে ক'লে আমাৰ এই দাদাজনে যে বাগানৰ পৰা উঠাই আনে, কলেজৰ পৰা স্কুলৰ পৰা উঠাই আনে, খাবৰ কাৰণে উঠাই আনে, সিহঁতে একো নাজানে। ইয়াতে মই এটা কথা কওঁ, আৰে বাগানৰ মানুহক কি আপুনি এনেকুৱা মূৰ্খ বুলি ভাবিছে নেকি আজিৰ ডেটত? এই বাগানীয়া মানুহখিনিক কি আজিৰ ডেটত আপুনি এই মোবাইলৰ যুগত আপুনি কি ইমানে মূৰ্খ বুলি ভাবিছে নেকি? বাগানত থাকে বুলি ইমান মূৰ্খ নহয়। ইয়াতে এটা কথা কওঁ, এই খাই পাত ফলা জাতো নহয়, বা ইয়াত কোনো ধৰণৰ তেনেকুৱা একো নাজানা তেনেকুৱা কথা নহয়। মেইন কথাটো হ'ল ল'ৰাটোৱে হয় ফেচবুক, ইউটিউব, ইনষ্টাগ্ৰাম এইবিলাকত কিছুমান ভিডিঅ' প্ৰস্তুত কৰিছিলে, কিন্তু কোনো ভিডিঅ' ভাইৰেল যোৱা নাছিলে। তাৰ কাৰণে এটা টেকনিক লগালে যাতে ভিডিঅ'টো ভাইৰেল হয়। তো কথাটো ইমানেই, অলপ ভাবি চিন্তি চাব আৰু যি টি বকি নিদিব, যিহেতু আপোনালোক আমাতকৈ বহুত ডাঙৰ। ধন্যবাদ।